নমস্কার, আমি স্বপ্না। আপনারা দেখছেন আপনাদের প্রিয় অনুষ্ঠান অন্তরঙ্গ। জীবনে অনেক প্রশ্নের উত্তর আমরা খুঁজে বেড়াই, কখনো নিজের মধ্যে, কখনো আবার জানতে চাই ভবিষ্যৎ আমাদের জন্য কি বার্তা নিয়ে আসছে। আর সেই অজানা ভবিষ্যৎকে জ্যোতিষশাস্ত্রে আলোকের বিশ্লেষণ করে আমাদের পথ দেখানোর চেষ্টা করে একজন অ্যাস্ট্রোলজার। আজ অন্তরঙ্গে আমাদের সঙ্গে রয়েছে এমনই একজন বিশেষ অতিথি, অ্যাস্ট্রোলজার প্রণব শর্মা। তাকে নিয়ে অন্তরঙ্গের এর আগেও আমরা একটি পর্ব করেছিলাম। দর্শকদের ভালোবাসা ও আগ্রহর কারণে আবারও তাকে নিয়ে আমাদের এই বিশেষ আয়োজন। আজকের আড্ডায় থাকছে জ্যোতিষ, ভাগ্য, কর্ম, সম্পর্ক এবং জীবনে নানান অজানা প্রশ্নের উত্তর খোঁজার চেষ্টা। তাহলে আর দেরি না করে শুরু করা যায় আজকের বিশেষ অন্তরঙ্গ প্রণব শর্মার সঙ্গে। জিএনএন ষ্টুডিঅ'ত আপোনাক স্বাগত জনাইছোঁ অন্তৰংগ অনুষ্ঠানত। ধন্যবাদ। আপোনাৰ প্ৰথম পৰ্ব মই আপোনাৰ লগত কৰিছোঁ কেইদিনমান আগতে। তো মই আপোনাক সুধিব গৈ আছোঁ যে প্ৰথমবাৰ অন্তৰংগ অনুষ্ঠানটো পিছত আপোনাৰ মনত অনুষ্ঠান কি বিষয়ক অনুভৱ আছে? প্ৰথমটো মই জীৱনৰ প্ৰথম অন্তৰংগ অনুষ্ঠানত মানে টিভি নিচিনাকৈ ওলাইছিলোঁ আৰু মোৰ অদ্ভুতেই ভাল লাগিছিল পাছত চাই। আৰু মোৰ এজন বন্ধুৰ সহায়ত, মই ইমান মোবাইলৰ কাম নাজানো, বন্ধুজনৰ সহায়ত মোৰ যিমান মানে মোৰ তাতে এই হোৱাটছআপত পঠাব পৰা যিমান আছিল চবকে পঠালোঁ। আৰু চবেই খালি কি অদ্ভুত ভাল, এই প্ৰণৱ তই ইমান বছৰ আগৰ পৰা কিয় কৰা নাই, ইমান ভাল হৈছে। বহুত ডাঙৰ ডাঙৰ মানুহে মানে আলোচনা কৰিছে আৰু বিৰাট ভাল লাগিছে। আৰু মানুহৰ মনৰ যোনটো প্ৰভাৱ, এই প্ৰভাৱটোৰ কাৰণেহে আপোনাক আকৌবাৰ মই জিএনএন ষ্টুডিঅ'ত মই মাতি আনিছোঁ। তো আপোনাক কেইটা কথা সেইদিনা থাকি গৈছিলে, যোনটো আকৌ মই এই কথাবিলাক আলোচনা কৰিম। যে জ্যোতিষৰ প্ৰতি যে মানুহৰ আগ্ৰহ দিন বা দিন বাঢ়ি গৈ আছে, তো এইটো আপোনাৰ মতে ইয়াৰ মূল কাৰণটো কি হয়? মূল কাৰণটো হ'ল মানুহৰ জ্ঞান বাঢ়িছে, বুদ্ধি বাঢ়িছে, ইচ্ছা বাঢ়িছে জীৱনটোক ঠিক ঠাক কৰিবৰ কাৰণে। যেনেকৈ মই আমাৰ গাঁৱৰ পৰা আহোঁতে এখন বাছ 6-7খনমান বাছ চলিছিল, কিন্তু ঠিকেই চলিছিল মাছখোৱালৈ। কিন্তু মানুহে জানি এতিয়া ই ৰিক্সা ওলাল, সেই আজি পাণবজাৰৰ পৰা আহিছোঁ, এই কিবা সেই মোবাইলেদি এজন বন্ধু দিলে, তো মানুহে জানা হৈছে, মানুহৰ জ্ঞান হৈছে। সেইকাৰণে আগতে এষ্ট্ৰলজি মানে কি, কেইটামান ৰাজা পৰিয়াল বা কেইটামান ধনী পৰিয়ালৰ মাজত আবদ্ধ আছিল। এতিয়া এভৰিবডি ইজ ইণ্টাৰেষ্টেড। মাধ্যম, টিভি মাধ্যমৰ মাধ্যমেদি হওক বা যিকোনো মাধ্যমৰ ইমান এষ্ট্ৰলজিষ্ট, ইমান চৰ্চা আৰম্ভ হৈছে, মানুহে সেইকাৰণে তাৰ প্ৰতি আকৃষ্ট হৈছে। আৰু নিজক জনাৰ বা নিজৰ পৰিয়ালটোৰ ভৱিষ্যতে জনাৰ কথা মানুহৰ চবৰে ইচ্ছা থাকে। গতিকে এই ইচ্ছাৰ কাৰণে এষ্ট্ৰলজিৰ এতিয়া তুংগত চলি আছে। এজন মানুহৰ জীৱনত ভাগ্য আৰু কৰ্ম দুয়োটো বস্তুৰ মাজত আপুনি একচুৱেলি কোনটোৰ প্ৰভাৱ বেছিকৈ দেখা পায়? পইচাটোৰ ইপিঠি আৰু সিপিঠি। ইপিঠি নহ'লে যেনেকৈ সিপিঠি নহয় পইচা এটা, 1 টকাটো কইন ষ্ট'ৰ দুটা পিঠি, ভাগ্য আৰু কৰ্ম দুটা পিঠি। কৰ্ম এটা পিঠি যদি ভাগ্যৰ পিঠিটো নাথাকে, তেনেহ'লে কৰ্মৰ পিঠিটো দি মানুহে উন্নতি কৰা মই খুব কমেই দেখিছোঁ। আৰু খুব কম প্ৰচেষ্টাত দুইটা পিঠি যোনে চলাই লৈ গৈছে, তেওঁ বহুত ওপৰত বা জীৱনটো সফল কৰিব পাৰিছে। গতিকে মোৰ মতেদি দুইটা পিঠিৰে দৰকাৰ, ভাগ্য আৰু কৰ্ম দুইটাৰে দৰকাৰ। জন্মকুণ্ডলীত এনে কি সংকেত থাকে যাৰ পৰা এজন মানুহৰ জীৱনৰ ডাঙৰ পৰিৱৰ্তনৰ সময়টো অনুভৱ কৰিব পাৰে? প্ৰথম কথা হ'ল গ্ৰহবিলাকৰ সঞ্চাৰ প্ৰয়োজন। যেনেকৈ বৃহস্পতি 360 ডিগ্ৰীৰ ঘৰটোত 330 ডিগ্ৰী গৈ 12টা ঘৰ আছে। এই 30 ডিগ্ৰী বৃহস্পতি আটাইতকৈ শ্ল'য়েষ্ট প্লেনেট হ'ল ছেটাৰ্ণ। ছেটাৰ্ণে এটা ঘৰ পাৰ কৰোঁতে 2.5 বছৰ সময় লয়। বৃহস্পতি 1 বছৰ লয়, ৰাহু আৰু কেতু 1.5 বছৰ লয়, মংগল 48 দিন, বুধ 27 দিন, শুক্ৰ 27 দিন, বুধ 17 দিন। এনেকৈ যিটো মুভমেণ্ট হয়, এই মুভমেণ্টটোৰ পৰা মানুহৰ জীৱনত বহুত ইনফ্লুৱেঞ্চ পৰে। যেনেকৈ আমি সৰুতে একাদশত বৃহস্পতি, তাৰমানে এই বছৰটো বিৰাট ভাল, কাৰণ 1 বছৰ এটা ঘৰত থাকিব বৃহস্পতি। গতিকে এনেকৈ পৰিৱৰ্তন আছেই পৃথিৱীখনতে, পৰিৱৰ্তনশীল বস্তু, পৃথিৱীখনেই পৰিৱৰ্তনশীল, মানুহৰ জীৱনটো পৰিৱৰ্তন হৈ থাকে। সেই পৰিৱৰ্তনটো ষ্টাডি কৰাৰ দৰকাৰ থ্ৰু এষ্ট্ৰলজি বা এষ্ট্ৰলজাৰ। তো বহু মানুহৰ তেনেকুৱা কথা কয় যে ভাগ্য মোৰ সংগ নিদিলে, জ্যোতিষ শাস্ত্ৰৰ প্ৰতি সিহঁতৰ যে দৃষ্টিভংগী সঁচাকৈ মানুহৰ বিৰুদ্ধ যাব পাৰে নেকি?
জ্যোতিষশাস্ত্ৰ কেতিয়াও মানুহৰ বিৰুদ্ধত যাব নোৱাৰে জ্যোতিষশাস্ত্ৰৰ যিজন জ্যোতিষীয়ে জ্যোতিষ পঢ়ে তেওঁ যদি ব্যৱসায় নকৰি অকল জ্যোতিষ পঢ়াৰ ব্যৱস্থা কৰে তেনেহ'লে জ্যোতিষশাস্ত্ৰ কেতিয়াও মানুহ বাপৰে ইমান ডাঙৰ 18জন ঋষি মুনিয়ে ৰচনা কৰা এখন শাস্ত্ৰ যেনেকৈ আমি সৰু তাৰে লগতে উদাহৰণ দি কওঁ মেডিকেল চায়েন্স এটা ডক্টৰে কিমান ধুনীয়াকৈ চাই মানুহক পৰীক্ষা নিৰীক্ষা কৰি চাই ঔষধ দিয়ে কাম কৰে কোনোবা এটা ডক্টৰে ভুল কৰে তেওঁ পঢ়া নাই ভালকৈ পইচা অৰ্জাৰ ব্যৱস্থা আছে গতিকে ঠিক তেনেকৈ এষ্ট্ৰলজি বিৰাট সহায় হয় মানুহৰ জীৱনত যেনেকৈ এজন ডাক্তৰে বা এজন শিক্ষকে মানুহৰ জীৱনত সহায় কৰে এজন মানুহৰ যে বিবাহিত এজন পুৰুষ বা বিবাহিত মহিলা বিবাহিত জীৱনৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ত যে জন্ম কুণ্ডলীৰ পৰা যে কিমানখিনি জানিব পৰা যায় বহুতখিনি জানিব পৰা যায় তাতে প্ৰথম কথা হ'ল আমাৰ মানুহে সদায় ৰাশিটো জোৰা চাই কেনে পাছত আপত্তি কৰে মোৰ ইমান ৰাজ্যতক আছিল মোৰ দেখোন বিবাহিত জীৱনটো ঠিক নহ'ল আৰু এইটোৰ কাৰণ আছে সেইকাৰণে এষ্ট্ৰলজাৰ দৰকাৰ প্ৰথমতে ৰাশি দি জোৰাটো চালোঁ ঠিক আছে জোৰাটো কিন্তু হোৱাট চেজ দ্য 7th হাউচ যিটো হাউচৰ পৰা সেই মানুহজনৰ বিবাহিত জীৱনটো উলিয়াই ল'ব পাৰি সেইটো হ'ল 7th হাউচ সেই 7th হাউচৰ লৰ্ড বা 7th হাউচত কোন আছে তাৰ পৰা আকৌ বেলেগকৈ উলিয়াব পাৰি যে তেওঁলোকৰ বিবাহিত জোৰা অহাটো বেলেগ কথা আৰু বিবাহিত জীৱনটো কটোৱা বেলেগ কথা কাৰণ কাৰোবাৰ যদি মেইন 7 নম্বৰ ঘৰটোতে গণ্ডগোল থাকে তেনেহ'লে বিবাহিত জীৱন যে সুখী বা অসুখী হ'ব সেইটো উলিয়াব পাৰি আচ্ছা যে সম্পৰ্ক ভাঙি যোৱাৰ ক্ষেত্ৰত গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ থাকে বুলি আপুনি কিবা ভাবেনে 100% থাকে এতিয়া কিছুমান হৰস্কোপ মই এটা বিন্দু চাই মাত্ৰ এটা পইণ্ট চাই ফটকৈ কৈ দিম যে এওঁলোকৰ বিয়া 1 বছৰ বা মই নহয় দেই প্লিজ মই নহয় অকল বা বিশেষ জ্যোতিষীবিলাকে কৈ দিব যে এওঁলোকৰ বিয়া 1 বছৰৰ ভিতৰত ভাঙিব এইটো এটা ঘৰ চাইয়ে ক'ব পাৰি আচ্ছা তো তাৰ লগত কি কৰ্মক্ষেত্ৰৰ সফলতা লাভ নকৰা এজন মানুহৰ ক্ষেত্ৰত জ্যোতিষী কি ধৰণৰ দিশা দেখাব পাৰে আমি আকৰোগজ মনোভাৱ বা মনোবৃত্তিটো ত্যাগ কৰি কিছুমান মানুহক আমি এনে লক্ষ্য কৰিলে গম পাওঁ যে বিয়াৰ আগলৈকে তেওঁৰ অৱস্থা এনেকুৱা আছিল যে ভাবিব নোৱাৰে আৰু মানুহে মানে তেওঁ 500 টকা উপাৰ্জন কৰোঁতেও তেওঁৰ হাহাকাৰ হৈছিল এইটো মই নিজ চকু দি মোৰ নিজৰ ঘৰত দেখিছোঁ যেই কোনোমতে বিয়া কৰাৰ 3 দিনৰ পৰাই তেওঁ ঘৰত কামত ইমান ব্যস্ত হৈ গ'ল তাৰপিছত লাহে লাহে অসমৰ এজন ধনী মানুহ বা শিক্ষিত ব্যক্তি হৈ ওলাল গতিকে বিবাহিতৰ ঘৰটোৰ পৰা বিবাহটো এটা ডাঙৰ ব্যৱসায় লাইফৰ ডাঙৰ এটা অস্ত্ৰ জীৱনটো যুঁজিবৰ কাৰণে এপাত অস্ত্ৰ হ'ল বিবাহিত জীৱন সেই অস্ত্ৰ দুইটাই মিলি কেনে যেতিয়া জীৱনটো চলাই লৈ যায় তেতিয়া মানুহে সদায় ক'ব লাগিব যে বিবাহ কৰাৰ পিছত মই মোৰ জীৱনটো উন্নতিৰ ফালে গ'ল আৰু কাৰোবাৰ আকৌ অধপতনো হয় যদি সপ্তম ঘৰৰ মালিক যদি অষ্টম স্থানত থাকে মানে মৃত্যু সম যন্ত্ৰণা আহিব গতিকে এজন মানুহৰ বিবাহৰ পৰা উন্নতিও প্ৰচুৰ হ'ব পাৰে আৰু অধপতনো প্ৰচুৰ হ'ব পাৰে যেনেকৈ ধন সম্পত্তিৰ যোগ আৰু আৰ্থিক সংকট এই দুয়োটাৰ বিষয়ত জন্মকুণ্ডলীত কিবা স্পষ্ট ইংগিত পোৱা যায়নে 360 ডিগ্ৰীটোক আমাৰ এষ্ট্ৰলজি পণ্ডিতসকলে 12টা ঘৰত ভাগ কৰিছে প্ৰত্যেক ডিগ্ৰী 30 ডিগ্ৰী তাৰে 12টা ঘৰৰ পৃথিৱীত যেনেকৈ পজিটিভ আৰু নিগেটিভ নহ'লে পৃথিৱীখন নচলে ঠিক তেনেকৈ তাতেও মাৰক বা শুভ ঘৰ বুলি 6টা শুভ ঘৰ 6টা মাৰক ঘৰ ওলাইছে আচ্ছা গতিকে তাৰ পৰাই মানুহে উলিয়াই ল'ব পাৰিব যে মানে মাৰক ঘৰবিলাক বেছি মাৰক নে শুভ ঘৰবিলাক বেছি শুভ এই গোটেই বস্তুবিলাক ষ্টাডি কৰিলে সেই মানুহজনৰ জীৱনটোৰ বিষয়ে বহুত উলিয়াই ল'ব পাৰি অৱশ্যে এষ্ট্ৰলজাৰক আপোনালোকে যদি ভগৱান বুলি বা সৰ্বশক্তিমান কাৰোবাক বিশ্বাস কৰে তে মানুহক গোটেইখিনি যেনেকৈ ডাঙৰ বোলে আমাৰ ইয়াৰ ডক্টৰবিলাকে নাজানিলে এই ক'ত লৈ যায় এপলজত লৈ যা মাদ্ৰাজত লৈ যা নহ'লে আমেৰিকাত লৈ যা তেতিয়াওতো মানুহ নাবাচে গতিকে গোটেই বস্তুটোই সঁচা কথা ক'ব গ'লে সৰ্বশক্তি মানে আচল চাহিবাত কাকো মানুহক দিয়া নাই নহ'লে মানুহৰ ভিতৰতে মানুহে তেতিয়া কৰিব মই 2000 বছৰ জীয়াই থাকিম তেতিয়া পৃথিৱীখন বেলেঞ্চটো নোহোৱা হৈ যাব নহয় গতিকে ভগৱান আছে এইটো ঠিক কথা কিন্তু ভগৱানৰ পৰাও যেনেকৈ মেডিকেল চায়েন্সেও বহুত কিবা কিবি মানুহৰ উন্নতিৰ কাৰণে বা
মানুহৰ কল্যাণৰ অৰ্থে বহুত কিবা কিবি কৰিছে ঠিক তেনেকৈ ঋষিমুনিবিলাকেও মানুহৰ কল্যাণৰ কাৰণে কৰিছে এষ্ট্ৰলজি এজন মানুহৰ জীৱনৰ বাৰে বাৰে একই ধৰণৰ সমস্যাৰ সন্মুখীন হৈ থকা তেখেতে যদি মানে জ্যোতিষৰ কাৰণে কিবা পৰামৰ্শ ল'বলৈ আহে এইটো আপুনি কেনেকুৱা ধৰণৰ সিহঁতৰ পৰামৰ্শ দিব পৰামৰ্শ দিম তেওঁৰ সেই বাৰে বাৰে সমস্যা কৰা প্লেনেটছটো যদি মই ফাইণ্ড আউট কৰিব পাৰোঁ তে তাৰে পূজা বা জেমছেই হওক কিবা নহয় কিবা কিন্তু এই সমস্যাটো সমাধান কৰিব পাৰিব নোৱাৰোঁ কিন্তু সমস্যাটো যে হৈ থাকে এইখিনি কিন্তু উলিয়াব পাৰিম কাৰণ কিছুমান সমস্যা পৃথিৱীত সমাধান কৰাটো মানে আমাৰ হাতত মানুহে কয় মানুহে কি কৰিব নোৱাৰে বহুতে কয় মানুহে ইচ্ছা কৰিলে সাহস কৰিলে হিন্দী চিনেমাত সদায় দেখায় এইটো কথা কিন্তু মই সেইটো কথা সম্পূৰ্ণ নকওঁ মানুহে কৰিব নোৱাৰা পৃথিৱীত বহুতকেইটা কাম আছে যেনে মোক যদি কালি সাগৰত সাঁতুৰিব কয় মইতো নোৱাৰিম না আৰু সাগৰত সাঁতোৰাটো যদি মোৰ উদ্দেশ্য হয় তেনেহ'লে মই আকৌ সৰু কালৰ পৰা 20 বছৰ প্ৰেক্টিছ কৰি সাগৰত সাঁতুৰিব পাৰিম কিন্তু বাকী কামবিলাক গতিকে তাৰমানে কিছুমান কাম নোৱাৰা হৈ থাকি যায় এজন 100 মিটাৰ দৌৰা স্প্ৰিণ্টাৰে কেতিয়া আকৌ মাৰাথন 100 মিটাৰ দৌৰিলে আকৌ সি আস্তে আস্তে মাৰাথন দুইটা নহ'ব নহয় দুইটা বেলেগ বেলেগ বস্তু গতিকে মানুহে ইচ্ছা কৰি এইটো কথা ময়ে কওঁ আপোনালোকে যাতে বেয়া নাপায় যে মানুহে ইচ্ছা কৰিলেই চব কাম কৰিব নোৱাৰে এই কথাটো বুজি লোৱা উচিত মানুহে যে যি খুচি তাকেই কৰিম এইটো কৰিব নোৱাৰে মানুহে আৰু আপোনাৰ পৰা আৰু এটা বস্তু মোৰ জানিব লগা আছিলে যে বৰ্তমান সময়ত বহুত যুৱক যুৱতী বিদেশত পঢ়া বা তেনেকুৱা চাকৰি যোৱাৰ যে সপোনটো দেখে এইটো আপুনি জন্মকুণ্ডলী চাই কেনেকৈ এইটো বিবেচনা কৰিব পৰা যায় না তেখেতে বেলেগ কিবা এইটো জন্মকুণ্ডলীৰ পৰা 12 নম্বৰ ঘৰটো হ'ল বিদেশ ভ্ৰমণ ব্যয়ৰ ঘৰ গতিকে মানুহ এজনৰ জীৱনত এনেকুৱা এটা বিভাগ এষ্ট্ৰলজিৰ এই 12টা ঘৰৰ পৰা বাদ নাই গতিকে বিদেশত কোনোবাই যাব বুলি বা এটা সময়ত হ'লেও তেওঁ যায় কিবা ৰাজনীতিৰ কিবা কামত লাগিব গোটেইবিলাক উলিয়াব পাৰি তাৰ পৰা 12 নম্বৰ ঘৰটোৰ পৰা সব ওলাব 12 নম্বৰ ঘৰটোৰ পৰা বিদেশ ভ্ৰমণ আৰু ব্যয় উলিয়াব পাৰি আচ্ছা তো আজি যেনেকা ডিজিটেল যুগত যে ডিজিটেল যুগত যে অনলাইনত যে জ্যোতিষবিলাক যে পৰামৰ্শ দি থাকে ইয়াৰ ভিতৰত সঁচা আৰু ভুল চিনাক্ত কৰা উপায়টো কি আছে এইটো এই বস্তুটো অলপমান যদি আমি দলৈ চাই ভাবি চাওঁ এইটোত অলপ ব্যৱসায়ো জড়িত আছে গতিকে এজন মানুহে দিল্লীত থাকি গোটেই পৃথিৱীখনৰ বা গোটেই ভাৰতবৰ্ষখনৰ ধনুৰাশিৰ মানুহৰ বা মেঘ ৰাশিৰ মানুহৰ অকল ৰাশিটো চাই গোটেইখিনি কোৱাটো অলপমান ব্যৱসায় যেনে হয় প্ৰকৃত অৰ্থত এইটো সঁচা বুলি ধৰিব নোৱাৰি এই কথাটো মই আপোনাৰ পৰা বুজিবৰ কাৰণে মই প্ৰশ্নটো কৰিছিলোঁ যে জ্যোতিষৰ নামত মানুহৰ যেনেকুৱা ভয় এটা মনত সোমাইছে বহুত জ্যোতিষীৰ তেনেকুৱা কথা বাৰ্তাৰ পাতাৰ পিছত বহুতৰ মনত তেনেকুৱা এটা ভয় এটা আহিছে যে তেনেকুৱা কথা কৈছে অনলাইনত আমি শুনা পালোঁ যে এজন জ্যোতিষী তেনেকুৱা কথা পাতিলে তাৰপিছত বেলেগ আৰু জ্যোতিষৰ লগত গৈ কেনে যেতিয়া ওচৰত থকা জ্যোতিষৰ লগত গৈ কেনে কথা পাতে তেতিয়া কথাটোৰ লাইনটো বেলেগ হৈ যায় ভুল তেনেকুৱা বুলি আহে তো এইটো মানুহে কেনেকৈ এইটোৰ পৰা মানুহে আঁতৰত থাকিব পাৰে মই মোৰ সাধাৰণ জ্ঞানৰ ফালৰ কওঁ মই যি দুই এজনৰ লগত এষ্ট্ৰলজি বিষয়ৰ কথা পাতোঁ তেওঁলোকে মই যিমানখিনি কওঁ তাতকৈ বেছি প্ৰশ্ন মোক কৰে আৰে কৰ্কট ৰাশিৰ মানুহতে গৈছে অমুক কৈছে এই হ'ব সেই হ'ব মই বোলো প্ৰভু মই এইবিলাক নাজানো মই আপোনাৰ হৰস্কোপখনত এইখিনিয়ে বিচাৰি পাইছোঁ কাৰণ এজন মানুহৰ হাতৰ ৰেখা পৃথিৱীত কাৰো একে নহয় হাতৰ ৰেখা যদি একে নহয় তেনেহ'লে হস্তৰেখা পালমিস্ত্ৰী বুলি এটা চাইন্স আছে এই পালমিস্ত্ৰীজনে কেনেকৈ ক'ব চবৰে হাতখন একে বুলি ৰাখিটো বুলি এইটো নহয় হাতৰ ৰেখাটো বেলেগ কিয় চবৰে যে ছামথিং উই আৰ অল ডিফাৰেণ্ট উই আৰ নট ছেম তে এজন ধনুৰাশিৰ মানুহে যে দিল্লীৰ পৰা ক'ব যে ধনুৰাশিৰ এইবাৰ এনেকুৱা হ'ব এনেকুৱা ন তেতিয়া আকৌ কি কৰিব ঠিক আছে ধনুৰাশিৰ যদি ভাল সময় বুলি কৈছে আকৌ চালি জাৰি চাব লাগিব ভালকৈ তেওঁক পাৰ্চনেলি যে আপোনাৰ এইখিনি সময় কেনেকুৱা গৈছিল এইখিনি কেনেকুৱা আছিল এইটো দশা কেনেকুৱা আছিল গতিকে এই অকল তাৰ পৰাই গোটেইখিনি এজন মানুহে দূৰৰ পৰাই এজনক লৈ এটা ধনুৰাশিক লৈ গোটেই মানুহৰ প্ৰেডিকশ্যন কৰিব নোৱাৰে
আপোনাৰ ওচৰত অহা মানুহৰ ভিতৰত কোনবোৰ সমস্যা আটাইতকৈ বেছি দেখা পায় আপুনি? প্ৰেম, বিবাহ, চাকৰি নে আৰ্থিক সমস্যাটো? আজিকালি মেক্সিমাম আৰ্থিক সমস্যাটোই দেখায় যে মই কেনেকৈ কিছু ধন অৰ্জিব পাৰিম, এইটো বেছি। তাৰমানে 100ৰ ভিতৰত যদি কওঁ তেনেহ'লে প্ৰায় 50-60% সেইটোৱে আহে, আৰু বাকী আহে বিবাহিত লাইফ, বা যিবিলাকে বিয়া কৰা নাই, যে মোৰ ছোৱালীজনী অদ্ভুত ধুনীয়া হ'বনে নাই, পঢ়া শুনাত কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে। আৰু এইটো কথাত অলপমান কথাটো হৈছে কি, এই শাস্ত্ৰখন যেতিয়া যি পৰিৱেশত আজিৰ পৰা 6000 বছৰৰ আগতে ৰচনা হৈছিল, তেতিয়া নিয়ম মতে আৰু এতিয়া নিয়ম মতে স্বৰ্গমৰ্ত্য পাৰ্থক্য আছে। প্ৰথম পাৰ্থক্য মই এটা সৰু পাৰ্থক্য কওঁ মোৰ জীৱনত। মোৰ জীৱনৰ সৰুকালত মই দেখিছিলোঁ যে এজনী ছোৱালী তেতিয়া চাব আহিবৰ কাৰণে দৰাই চাব নাহে। মাক আহিব, মামায়েক আহিব, দেউতাক আহিব, ভায়েক আহিব, দেৱৰেক আহিব, তাৰপিছত কিবা কাৰণত না কৰি দিব, ল'ৰাই দেখাই নাপায়। তো এনেকুৱা এটা ছিষ্টেম আছিল আমাৰ ভাৰতবৰ্ষত। আৰু কইনা চোৱাটো নিয়মেই নাছিল না এটা সময়ত। দেউতাক মাকহঁতে কথা পাতিলে, ঠিক কৰিলে, বিয়া পাতিলে, কইনা চোৱা নিয়মেই আছিল। এইটো আমাৰ ভাৰতবৰ্ষৰ কথা কৈ আছোঁ মই, বাকী দেশৰ কথা কওঁ। গতিকে তেনে ক্ষেত্ৰত অলপ এইটো দিগদাৰী। তো তেনেকুৱা লগত মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে এজন মানুহ যদি নিজৰ জীৱনত কোনো কঠিন সমস্যাৰ মাজত পাৰ হৈ কেনে থাকে, তেন্তে জ্যোতিষৰ তেওঁৰ মানসিকতা কেনেদৰে সহায় কৰিব পাৰে জ্যোতিষ শাস্ত্ৰৰ মতে? বাপৰে, বহুত সহায় কৰিব পাৰে। মানুহ এজনক মানে বেয়া অৱস্থাৰ পৰা অলপ উন্নত অৱস্থালৈ আনিবলৈ জ্যোতিষ শাস্ত্ৰই বহুত সহায় কৰিব পাৰে। যদি তেওঁৰ তাত আছে, তেওঁৰ হৰস্কোপখন চাওঁতে যদি তেওঁৰ এটা উন্নতিৰ জেগা আছে, তেনেহ'লে সেই জেগাটো জ্যোতিষে ফাইন কৰিব পাৰে, উলিয়াই ল'ব পাৰে। আপোনাৰ জীৱনত, জ্যোতিষ জীৱনত এনে কোনো ঘটনা আছে নেকি যিটো আপোনাৰ বিশ্বাস আৰু বেছি, মানে বহুত বেছি বিশ্বাসটো দৃঢ় কৰি তুলিছে? বহুত আছে এনেকুৱা ঘটনা, বহুত আছে। মই আগৰ এইখিনি কথা পাতোঁতেও কৈছিলোঁ যে ড্ৰাগছ, এই বিয়া, এইবিলাক আমাৰ আগৰ হেৰিটোত কৈছিলোঁ যে এনেকুৱা বহুত আছে। আৰু কিছুমান যেনেকুৱা মোতকৈ বহুত ডাঙৰ, মই যেতিয়া আৰম্ভ কৰিছিলোঁ এষ্ট্ৰলজি, মোতকৈ বহুত ডাঙৰ মানুহ, তো কিছুমান চক্ৰ খালি এনেই আখৰকেইটা লৈ আহে, তাতে চাই কেনে য'ত মই অলপ বেয়া ৰিজাল্ট পাওঁ, তেওঁৰ অন্তৰংগ বন্ধুৰ ছোৱালী, গতিকে মই বেয়াকৈ ক'বলৈ নাই এইখন মই বুজি নাপাওঁ বুলি কৈ ডাঙৰ মানুহজনে নাই মোৰ ইমান জানা হোৱা নাই মই, কাৰণ মই জানো যে সেইখনৰ ফলাফলটো মই ক'ব গ'লে তেওঁ মোক বেয়া পাব। আৰু এটা সাধাৰণ কথা এটা মই সৰ্বসাধাৰণ ৰাইজৰ এটা কথা কৈ দিওঁ যে এষ্ট্ৰলজি এজনে যেতিয়া, এতিয়া ময়ো ফিজ লৈ কৰোঁ, গতিকে মানুহজনক যদি গোটেইখিনি কাৰোবাৰ যদি বেয়া আছে, বেয়াখিনি যদি ক'ব যাওঁ, মানুহজনে মোৰ ওপৰত খং উঠি যাব। এইটো কথা মোৰে সৰুতে হৈছিল যে আপোনাৰ লাইফটোতো ইমান আৰু গোটেই বহুত টকা উপাৰ্জন কৰা লাইফ নহয়, মোৰে কিয় নহ'ব, এনেকুৱাকৈ ভিতৰে সেইজন এষ্ট্ৰলজাৰৰ তাতে যোৱাই বাদ দিছিলোঁ মই। কাৰণ আমাৰ সৰুৰ পৰা আমাৰ এটা কথা আছিল যে এষ্ট্ৰলজাৰৰ সহায় লোৱাটো আমাৰ এটা ঘৰুৱা এটা নিয়মেই আছিল, পৰিৱেশটোৱেই আমাৰ এনেকুৱা আছিল। কিন্তু এতিয়াও মই চাওঁ যে এষ্ট্ৰলজাৰ এই বাপা এইটো অলপ বেয়া হ'ব, এইটো বেয়া হ'ব বুলি ক'লে কিছুমানে কিন্তু কয় প্ৰতিকাৰৰ কিবা আছেনে বোলে, এনেকুৱা গোটেই প্ৰতিকাৰ কৰিব পাৰিম যে মই আই এম নট কনফিডেণ্ট, মানে মই বৰ ইমান কনফিডেঞ্চ নাই যে মই গোটেইখিনি প্ৰব্লেমটোৱে ছল্ভ কৰি দিম, কিন্তু কিছু এটা ব্যৱস্থাত আনিব পাৰিম বুলি মই ক'ব পাৰোঁ। আপুনি ইমান বছৰ ধৰি এষ্ট্ৰলজি কৰি আছে, কেতিয়াবা এনেকুৱা আপুনি পাইছে নেকি কোনো ব্যক্তিৰ কুণ্ডলী চাই কেনে যে আপুনি খুব আচৰিত হৈ গৈছে? তেনেকুৱা কিবা ঘটনা আছে নেকি? আছে, এনেকুৱা দুটা ঘটনা আছে। এজন ল'ৰা, মোৰ বন্ধু এজনৰ, সি সৰুতে বিয়া কৰাইছিল, তাৰ বন্ধুজনৰ হৰস্কোপখন চাব মাতিলে। এইটো বহুত বছৰ আগৰ কথা, যেতিয়া মই আৰম্ভ কৰিছোঁ মাত্ৰ। তো চাই কেনে তাৰ বিদ্যাস্থানটো চালোঁ, বাপৰে বাপ, পঞ্চমত বৃহস্পতি তুংগী। মোলৈ এইটো ল'ৰাটোতো বিদ্যাস্থান বিৰাট ভাল, বিদ্যাস্থান ভাল। সি তেতিয়া ক্লাছ 6, তাৰ ল'ৰাটো এতিয়া ক্লাছ 6ত। সি কালি কৈছে, দেউতা মোৰ পঢ়া লাইফটো নহ'ব, মই পঢ়া বাদ দি দিম, মোক তুমি স্কুলৰ পৰা এডমিশ্যন বাদ দিয়া। মই আচৰিত হৈ গৈছোঁ। সেনেকুৱা আৰু 2-3খন হৰস্কোপ পাইছোঁ মই।
এই 2-3খন নহয় দেই, ভালেকেইখনো হৰস্কোপ পাইছোঁ। বিদ্যাস্থান অদ্ভুত ভাল, কিন্তু কোনোমতে মেট্ৰিক পাছ কৰে, কোনোমতে হায়াৰ ছেকেণ্ডেৰী পাছ কৰে। তে সেইবিলাকত মোৰ গুৰুদেৱে এটা কথা কৈছিল যে একাদশ স্থানটো, একাদশ মানে পূৰ্বজ, এই স্থানটো চোৱা দৰকাৰ। কিন্তু মই এইটো এতিয়াও মানে সঁচা কথা ক'ব গ'লে মই এতিয়াও ইমান পাৰ্গত হোৱা নাই একাদশ স্থানটো পঢ়ি মানুহক যে ইয়াৰ পূৰ্বজন্মৰ পৰা ইয়াত অলপ অভিশাপ আছে বা পূৰ্বজন্মৰ মানুহবিলাকে পঢ়া শুনাত ইমান নাছিল, তাৰে এটা একশ্যন আছে। এইটো ঠিক মই আজি এনে কথাতে কৈছোঁ, কিন্তু মই পূৰা বাকী ঘৰবিলাক পঢ়ি যেনেকৈ কৈ দিব পাৰোঁ অলপ অলপ, এইটোৰ বিষয়ে ইমান এতিয়াও মই পোৱা নাই কিতাপ পঢ়িবৰ কাৰণে। মই আৰু এটা কথা জানিব মন কৰিছোঁ যে জ্যোতিষৰ সহায় লোৱাৰ সময়ত মানুহৰ কোনবোৰ ভুল একেবাৰে কৰা উচিত নহয়, এইটো অলপ দৰ্শকক জনাই দিব নেকি? মানে সঁচা কথাটো ক'ব গ'লে যেনেকৈ সন্তানক মানে ব্লাইণ্ড মৰম যিটো কৰে, এই ব্লাইণ্ড মৰম কৰাটো যিটো প্ৰচিডিউৰ, ঠিক তেনেকৈ এষ্ট্ৰলজিখনকো গোটেইখিনি পজিটিভ এটিচিউড এটা নলৈ কেনে যে মোৰ মাইনাছ প্লাছ গোটেইখিনি কওক, মই একো বেয়া নাপাওঁ আৰু বা তাৰে প্ৰতিকাৰৰো ব্যৱস্থা কৰিম, এনেকুৱা এটা মানসিক প্ৰবৃত্তি লৈ যায় যদি এষ্ট্ৰলজাৰৰ তাতে যায়, তেনেহ'লে তেওঁ নিশ্চয় ৰিজাল্ট পাব। কিন্তু মই আগতে কৈছোঁ যে কোনো মানুহে মানে তেওঁৰ বেয়া পইণ্টটো শুনাৰ ইচ্ছা নাৰাখে, হা, তেতিয়া ক্ষোভিত হৈ যায়। গতিকে সেই ইচ্ছাটো ৰাখি এষ্ট্ৰলজাৰৰ সহায় নহ'ব। আপোনাৰ এই কথাটো দৰ্শকক মানি ল'ব লাগে। আমি বহুত জেগাত তেনেকৈ দেখিছোঁ এষ্ট্ৰলজাৰ তাতে যাব, কিন্তু বহুতকেইটা কথা আছে সিহঁতে ল'ব ইচ্ছা নকৰে। এইকাৰণে মই এই মাত্ৰ আপোনাক এই কথাখিনি সুধিলোঁ। এই ব্লাইণ্ড পজিটিভনেছটো বাদ দিব লাগিব, আচলকৈ শুদ্ধ মন এটালৈ যাব লাগিব যে আপুনি কিমানখিনি জানে মোৰ বিষয়ে কওক, প্লাছ এণ্ড মাইনাছ, প্লাছ আৰু মাইনাছ নোহোৱাকৈ পৃথিৱী নচলে। আৰু বহুতে আছে যে যিকোনো জ্যোতিষক একেবাৰে বিশ্বাস নকৰে, তেওঁলোকে আপুনি কি বুলি ক'ব বুলি ভাবে? এটা মানুহৰ এইটো মই আগতেও কওঁ যে আকৰ্ষণ মনোবৃত্তি এটা থাকে, মই এষ্ট্ৰলজিক নামানো, তো মেডিকেল চায়েন্সকো নামানো বুলি কওক, এই স্কুল কলেজত যে ইউনিভাৰ্চিটিত যে শিক্ষা পঢ়ে সেইবিলাকো নামানো বুলি কওঁ। এইটো যে বিদ্যা, এইটো এটা পঢ়িব লাগিব, জানিব লাগিব, তাৰ পৰা মানুহৰ উপকাৰ হ'ব, অপকাৰ নহয়। গতিকে নাই বুলি কৈ দিয়া কথাটো তেওঁৰ মূৰ্খামি, নাই বুলি কেতিয়াও ক'ব নোৱাৰে যে নাই মই আই এম নট ইণ্টাৰেষ্টেড উইথ এষ্ট্ৰলজি, এইটো ক'ব পাৰে, বাট এষ্ট্ৰলজি ছাৰ্ভাইভ কৰে। কিন্তু না, মই অকলে নাই বুলি ক'ব নোৱাৰোঁ নহয়। এই পৃথিৱীৰ ইমান ডাঙৰ ডাঙৰ কিতাপবিলাক মানুহবিলাক এনেই কৈ আছে নেকি আপোনাৰ? কেনেকৈ তাৰমানে এটা এটা মানে শিক্ষা দীক্ষা নোহোৱা মানুহৰ নিচিনা কথা হৈ গ'ল না এইটো। বহুত ধুনীয়া কথা কৈছে। শেষত মই আমাৰ অনুষ্ঠানটো শেষ কৰিব লাগিব, সময় বহুত কম আছে। শেষত মই আৰু এটা কথা আপোনাক সুধিব লগা আছে যে জীৱনত যে ভাগ্যৰ অপেক্ষা নকৰি নিজৰ পথ নিজে তৈরি কৰিব বিচৰা মানুহৰ বাবে আপুনি কি বাৰ্তা দিব? খুব সৎভাৱে যদি ভাবে আপুনি, তেনেহ'লে হয়তো আপুনি আপোনাৰ ভাগ্যৰ কথা চিন্তা নকৰি আপোনাৰ মতে কাম কৰি যাওক, কিন্তু সিমান সততা আপুনি আনিব পাৰিব নে নাই মোৰ অলপ সন্দেহ আছে, আনটিল এণ্ড আনলেছ আপুনি ভাগ্যৰ ঘৰটো যদি নাজানে। এজন কিঞ্চিত পৰিমাণেও অসৎ বা ভুল পথে নাযায়, সম্পূৰ্ণ সৎ পথে প্লিজ মোৰ কথাটো বাৰে বাৰে মন কৰক, সম্পূৰ্ণ সৎ ব্যৱস্থা লৈ এটা লাইফ কটাই যাব লাগিব, তাতে আৰু ভাগ্যৰ ঘৰটো নপৰিব। অলপ মোৰ মতে টান হয়, বাকী আপোনালোকে জানে আপোনালোকৰ কথা। বহুত ধুনীয়া কথা কৈছে আৰু আপোনাৰ পৰা বহুতখিনি কথা জানিব লগা আছে কাৰণে আমি ছেকেণ্ড পৰ্বটো কৰিছোঁ আৰু দৰ্শকসকলে চবে গম পালে যে একচুৱেলি এষ্ট্ৰলজাৰটো কি হয় আৰু এষ্ট্ৰলজাৰৰ পৰামৰ্শ ল'ব লাগে আৰু আগন্তুক দিনবোৰৰ যি আছে আপোনালোকৰ ভাগ্যত এইটো অলপ এষ্ট্রোলজার পরামর্শ লৈ কেনে আমি আগুয়াই যাব লাগে। আজকের অন্তরঙ্গের আড্ডায় অ্যাস্ট্রোলজার প্রণব শর্মার সঙ্গে এক কথা বলতে গিয়ে উঠে এলো জীবনের নানান দিক, ভাগ্য, কর্ম এবং ভবিষ্যৎ নিয়ে অনেক গুরুত্বপূর্ণ কথা। তার অভিজ্ঞতা ও মূল্যবান কথাগুলো আমাদের আজকের পর্বকে নিঃসন্দেহে আরও সমৃদ্ধ করে তুলেছে। আশা করি আজকের এই বিশেষ পর্ব আপনাদের ভালো লেগেছে। প্রণব শর্মাকে অসংখ্য ধন্যবাদ অন্তরঙ্গে এসে আমাদের সঙ্গে এত সুন্দরভাবে নিজের অভিজ্ঞতা ও ভাবনা ভাগ করে নেওয়ার জন্য। এইভাবে জীবনের নানা গল্প, নানা মানুষ এবং তাদের না বলা কথাগুলো নিয়ে আমরা পৌঁছে যাব আপনাদের আরও কাছাকাছি। আজকের মতো এখানেই শেষ করছি অন্তরঙ্গ অনুষ্ঠানটি।
আবারও দেখা হবে নতুন কোনো মানুষ, নতুন কোনো গল্প ও নতুন কোনো আড্ডা নিয়ে। ততক্ষণ পর্যন্ত ভালো থাকবেন, সুস্থ থাকবেন। নমস্কার। ধন্যবাদ।